তেওঁক এগৰাকী শিক্ষক বুলিও ক'ব পাৰিব LICৰ এজেণ্ট বুলিও তাৰ উপৰিও ক'ব পাৰিব প্ৰবঞ্চক ঘৰে ঘৰে গৈ নিজকে পৰিচয় দিছে LICৰ এজেণ্ট বুলি কাৰোবাৰ পৰা লৈছে 10,000 টকা আকৌ কাৰোবাৰ পৰা লৈছে 5,000 টকা সেয়া কিন্তু তেওঁ নিজেই স্বীকাৰ কৰিছে এতিয়া কৰ পৰা দিব সেই কথাও কৈছে কিন্তু টকা নিদিলে ৰাইজেও যাব নিদিয়ে যাৰ বাবে মহাবিপদত পৰিছে এগৰাকী প্ৰবঞ্চক আজিও প্ৰবঞ্চনাৰে টকা নিবলৈ আহি পৰিল ৰাইজৰ ৰুখত LICৰ এজেণ্ট মই দিদিৰ পৰা টকা নিছিলোঁ 10,000 টকা আজি 8 মাহ হৈ গ'ল এটা কিস্তি দিছোঁ পলিচি দিছোঁ আৰু এটা দিব পৰা নাই মই 4-5 দিন ঘৰত আহিছোঁ এতিয়া সিদ্ধান্ত লৈছোঁ যে মই এতিয়া 31 ডিচেম্বৰৰ ভিতৰত তেওঁ কিস্তিটো দিম উইথ ফাইন সহ এইটোৱে গতিকে এইকাৰণে মোক ক্ষমা কৰক মোক সহায় কৰক 10,000 আনিছোঁ 10,000 টকা দিম এই যে LIC কিস্তিৰ কাৰণে দিব পৰা নাই মোৰ মানে কিছুমান সমস্যা আছিলে দিব পৰা নাই আৰু এই টকাটো মই 31 ডিচেম্বৰৰ মই টকা আদায় কৰি দিলোঁ আপুনি হিহঁতৰ পৰা টকা নিছিলোঁ আপুনি জমা দিব পৰা নাই এইটো আপোনাৰ আইডি কাৰ্ড আছে নেকি আইডি কাৰ্ড লগত নাই আইডি কাৰ্ড মই ঘৰত দবকা টাউন নামটো কি ভৌমিক কি ভূমিক কবিৰ ভূমিক হয় হয় আচ্ছা আপুনি যে LICত কাম কৰে কিবা প্ৰুফ আছে আইডি কাৰ্ড মোৰ লগত নাই মই আনা নাই কিমান দিনৰ পৰা আপুনি জড়িত আজি মই হৈ গ'ল আজি প্ৰায় 24-25 বছৰ হৈ গ'ল মই ৰাজৰ কাম কৰিছোঁ বহুত মানুহৰ ডেট ক্লেইম দিছোঁ এতিয়া মাজত অলপ সমস্যা পৰা নাই মই 31 তাৰিখৰ আগত তেওঁ টকাটো দিমেই এতিয়া আপোনাৰ কোনো ডকুমেন্ট নাই LICত কাম কৰে বুলি কৈছে আছে মোৰ কোড নাম্বাৰ আছে এজেন্সি আছে কোড নাম্বাৰ আছে এজেন্সি আছে এজেন্সিৰ নামত কাম কৰি পাৰিম নেকি মোৰ ৰেকৰ্ড আছে ইহঁতে আপুনি দাবী কৰে এইটো কবই ভুৱা মানে দ্বাৰা তেওঁৰ পলিচি আছে প্ৰথম কিস্তি দিছোঁ ৰচিদ দিছোঁ পলিচি দিছোঁ আপুনি চাওক যদি মিছা হৈছে হয় 10,023 টকা কিস্তি দিছোঁ 10,000 টকা আপুনি কিমান দিন আজি প্ৰায় ধৰক 7-8 মাহ হৈ গ'ল যদি আপুনি নিছিলে টকা তুমি কিয় জমা দিয়া দিব পৰা নাই মই তেওঁলোকক দহা কৰিছোঁ মোৰ ঘৰুৱা কিছুমান সমস্যাত মাটি বাৰী সমস্যাত মই টকাখিনি খৰচ হৈছে দিব পৰা নাই এতিয়া মই 31 ডিচেম্বৰৰ ভিতৰত দিম বুলি মই সিদ্ধান্ত কৰি দিম এতিয়া আপুনি মানুহৰ পৰা টকা উঠাইছে আপুনি ব্যক্তিগতভাৱে খৰচ কৰিব এইটো মানে খৰচ হৈ গ'ল আৰু কি কৰিব বেমাৰ আজাৰ আছিলে অসুবিধা আছিল দিব পৰা নাই এতিয়া দিম ইহঁতো টকাটো আপুনি খৰচ কৰিব নোৱাৰে নহয় ওইতো এতিয়াতো মই ভুল কৰিছোঁ তো এতিয়া দিম দিয়াৰ সিদ্ধান্ত লৈছোঁ বাছ আৰু ইজ্জত আৰু সন্মান পেষ্টি চাই লাভ নাই দিয়াৰ সিদ্ধান্ত লৈছোঁ মই হয় মই ভুল কৰিছোঁ স্বীকাৰ কৰিছোঁ দবকা টাউন হয় দবকাত LIC এজেণ্ট বুলি পৰিচয় দি জাল পাতিছে প্ৰবীৰ ভৌমিক নামৰ এজন লোকে ঘৰে ঘৰে গৈ সংগ্ৰহ কৰিছে টকা প্ৰবঞ্চনাৰে সংগ্ৰহ কৰা সেই টকা ব্যৱহাৰ কৰিছে নিজৰ কামত এইদৰে গাঁৱে গাঁৱে গৈ প্ৰবঞ্চনাৰে টকা সংগ্ৰহ কৰা লোকজনৰ ঘৰ দবকা নগৰ বুলি জানিব দিয়ে আজিও দবকাৰ বুঢ়ী গাঁৱত গৈ পুনৰ টকা বিচৰাত ৰাইজে আটক কৰি খবৰ দিয়ে আৰক্ষীক অৱশেষত আৰক্ষীয়ে আটক কৰে প্ৰবঞ্চকগৰাকীক বহু দৰিদ্ৰ লোকৰ টকা আত্মসাৎ কৰি অৱশেষত পৰিল আৰক্ষীৰ জালত এগৰাকী প্ৰবঞ্চক পূৰ্বে বহু কেইখন ব্যক্তিগত বিদ্যালয়ৰ শিক্ষক আছিল বুলিও জানিব পৰা গৈছে নিয়াতো জমা দিছে পয়লাকুর কিস্তি নিয়া জমা দিয়া বই আমার পোস্ট অফিসে আইছে আইয়ালে তো বই আনছি গিয়া এখন বছরে একবার পয়সা জমা দেওয়া নানি বাদে বছর ফুরিয়া জানুয়ারি আইছে কইছে 10 তারিখে পয়সা দিতাম একদিন যদি পার্সেল লইয়া যায় গিয়া তে মানে জরিমানা করবো তে আমি 10 তারিখের ভিতরে মানে পয়সা এগুন বহুত চেষ্টা করি আমি বেটি মানুষ বুঝবাইতরাইনি মানুষের বাড়ি খাম কাজ করিয়াও মানে পয়সা এগুন জোগাড় করছি জোগাড় করিয়াতে 1000 রয়েছে বাকি হে লোন দিত কইয়া আমারে আরো 2000 নিছে বাদে কইছে লোন হইতো না যদি কইছে তে আমি আমারও 9030 টাকা মানে 23 টাকা হয় 10,023 টাকা হয় না হিকান না ইয়া বাদে আমি কইছি 9030 টাকা দিছি আর হজন লোনও লাগে নিছিল নানি 2000 অন্তন কইছে 4000 ফুরাইয়া আর জমা দিলাইয়া জমা দিছে না কইছে আমার পয়সা লইয়া হলে বাদে কইছে বিকালে রিসিভ আনিয়া দিম তে আমি ভাবছি মনে কই হাসা আমি বেটি মানুষ মত করছি বিশ্বাস আইছে আমার বেটি মানুষ করিয়া বেটা মানুষ নাই আমার বাড়িত খেও তে বিকালে আনিয়া দিব বিকালে আইছে আমি ফোন করছি নাই কইলো চাচি খাই লাইম ও খাই লাইমু ফরু আইমু দিদি ওটা করতে করতে 1 মাস হয়ে গেছে না পয়সা দে না 1 মাস টোটাল 9030 টাকা আর লোনও লাগি নিছিল আর 2000 হবায়তনে মিলাইয়া হইছিনি 10000 11030 টাকা 11030 টাকা আমি কইছি লাগে কমিশন আউতো যাইবতে আমার 10000 মিলাইয়া তেব দিলাইছ লোন 1000 খাইলা
খাইলা কইয়া অত গুণ মিলাই উলাইয়া দিছি দিয়া কইছে বিকালে আনিয়া রিসিভ দিলাইব পয়সা লইয়া হলে আমার এখন বিকালে আনিয়া রিসিভ দিব যদি বিকাল হয়ে গেল আর না পয়সা নাই রিসিভও নাই পয়সাও নাই হেও নাই 1 বছর বা 1 মাস 6 মাস বাদে আমারে কইছে তুমি ডকুমেন্ট দাও আমি কইলাম কিন্তু জরিমানা বহুত হই যার অফিস থেকে খালি ফোন আর পয়সা দিতাম স্যার পয়সা নিয়া জমা দাও কইলো হয় আমি বিকালে দিমু বিকালে কইয়া আজ দিমু খাইল দিমু 1 মাস 2 মাস 3 মাস খালি তারিখ করতে করতে তার বাড়িতে আমি 3 দিন গেছি তার ভাই আনতে কইছো নিগু ফাংফু ইগুরান কিতা লাগি পয়সা দিলা তেবো আমি ঘুরি আইছি তারে পাইছি না কইছেন নগাদ গেছে কি হে এলআইসি কাম করে আমি বাদে বইলিয়া ব্যাংক গেছলাম ও ডবকার ব্যাংক গিয়ালে কইছে এজেন্ট না বার করে দিছে